সমগ্ৰ শিক্ষা অভিযানক মই অনুৰোধ কৰিম যে এইবাৰ অসমৰ স্কুলবিলাকত ইউনিফৰ্মৰ গুণগত মানদণ্ড পৰীক্ষা কৰাৰ বাবে এটা স্পেচিয়েল টিম প্ৰত্যেকখন স্কুলত যাব লাগে আৰু গৈ পেলাই সবৰে স্যাম্পল লৈ আহিব লাগে আৰু আমি দিয়া টকা অনুসৰি ইউনিফৰ্মটো হৈছে নে নাই তাৰ পৰীক্ষা কৰিব লাগে আৰু যিসকলৰ হোৱা নাই প্ৰথমবাৰ তেওঁলোকক সাৱধানবাণী দ্বিতীয়বাৰ আমি যেনেকে যে বাকি সকলৰ লগত কথা বতৰা পাতো আমি তেনেকে পাতিব লাগিব ৰাজ্যত ইউনিফৰ্মৰ গুণগত মানদণ্ড এতিয়া আমি ভিডিঅটো চালো কোনোবা স্কুলত খুব ধুনীয়া ইউনিফৰ্ম কোনোবা স্কুলত খুব বেয়া ইউনিফৰ্ম টকা কিন্তু আমি সমান দিওঁ মোৰ মনটো খুব আমনি পাওঁ যেতিয়া মই টিভিটোত চালে ইউনিফৰ্মৰ সামঞ্জস্য নেদেখো আৰু ইউনিফৰ্মক লৈ ৰাজ্যৰ ব্লক এডুকেশ্যন অফিচ বিলাকত যিটো এটা ব্যৱস্থা গঢ়ি উঠিছে মই দিয়সকলক ক'ব খোজো তাক হয় আপোনালোকে ধ্বংস কৰক নহলে মই ধ্বংস কৰিব লাগিব ৰাজ্যৰ বিও অফিচ বিলাকত এই ব্যৱস্থাটো মই চাব খোজা নাই আৰু ইউনিফৰ্মৰ ওপৰত মই যথেষ্ট খবৰ বাতৰি লৈ আছো এইবাৰ যেনেকৈ আমি বিদ্যাৰ ক্ষেত্ৰত গুণোৎসৱ কৰিছো ইউনিফৰ্মৰ ক্ষেত্ৰত এটা গুণোৎসৱ তেওঁৰ এটাই কাম যাব আৰু কোৱালিটি অফ দা ইউনিফৰ্ম উইল বি টেষ্টেড কাৰণ ল'ৰা ছোৱালীৰ মুখৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা মধ্যাহ্ন আহাৰে হওক ইউনিফৰ্মে হওক এটকাও কাঢ়ি আনাৰ অধিকাৰ আমাৰ কাৰো নাই শিশুসকলৰ লগত যোনে দুৰ্নীতি কৰে মই ভাবো সেই বয়সত আমি হিন্দুসকলে বিশ্বাস কৰো সেই বয়সত সকলো শিশুৰ গাত ভগৱান থাকে আৰু ভগৱানকে যদি আমি ঠগাই দিওঁ আমিনো মানুহ কিহৰ কাৰণে থাকিম 12 বছৰলৈকে ছোৱালী সকলৰ যেতিয়ালৈকে তেওঁলোক মেচিউৰিটি নাপায় পিউবাৰ্টি নহয় তেতিয়ালৈকে কুঁৱৰী পূজা আমি কৰো গতিকে সকলো দিনাই শিক্ষকসকলে কুঁৱৰী পূজা কৰে কুমাৰী পূজা বুলি কওঁ আমি মাৰ ৰূপ তাত দেখা পাওঁ ছাত্ৰসকলৰ তাতে আমি ভগৱান কৃষ্ণৰ ৰূপ দেখা পাওঁ বাল কৃষ্ণ বালগোপাল গতিকে তাৰ তেওঁলোকৰ মুখৰ পৰা যেতিয়া মধ্যাহ্ন ভোজন বা ইউনিফৰ্ম আমি কাঢ়ি আনো মই ভাবো তাতকৈ ঘৃণনীয় অপৰাধ একো হ'ব নোৱাৰে ব্যৱস্থা এটা চলি আছিল পৰিৱৰ্তন হ'ব লাগে যোৱাবাৰ মই এই কথাটো উল্লেখ কৰিছিলো এইবাৰৰ পৰা আমি নজৰ দিম আৰু অহাবাৰ আমি ব্যৱস্থা ল'ম গতিকে সকলোৱে এই মেছেজটো ৰাজ্যৰ আন প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক দিব মই ডিও সকলক অনুৰোধ কৰিম যে আপোনালোকে বিও অফিচটো কন্ট্ৰোল কৰক আৰু একদম কঠোৰভাৱে কন্ট্ৰোল কৰক